ৰথৰ উৰণি টানি পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু আৰু এতিয়া ৰঙালীক আদৰাৰ বাবে পাৰ ভঙা উৎসাহ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ঢোল পেঁপা গগনাৰ মাতত এতিয়া ৰজন জনাইছে ৰাজ্যৰ আকাশ বতা ৫৪টা বছৰ গৰকা ঢেকিয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলেও এতিয়া অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে নাচনী ঢুলীয়া সকলোৱে এতিয়া অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে ৫৪টা বছৰ গৰকা ঢেকিয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ যি অন্তিম আখৰা এই মুহূৰ্তত মই দেখুৱাম পৰিৱেশ এয়া আৰু আমি কোনে কোনে ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ যি বিহু নৃত্য এই বিহুৰ মাজত আমি যাম দেখুৱাইছো কোনে কোনে হোটেলে কই নকবা ভাবনা কলি জানে কাবা ভাবনা যৌবন জুয়ে দগিছে ভাবনা জুয়ে দগিলে ভাবনা দিম গামাদি ভাবনা কোনে বাদু বচাব চেনি ডোঙালা বচাবে চেনি জাতিলা বগালে চেনি ধৰিব পাৰিলো চেনি তোমালৈ বুলি চেনি চিঠিখন পঠালো চেনি পঢ়িল গৈ বাপেৰৰ ঘাটত মই কথা পাতিম ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ যিগৰাকী মূল ব্যক্তি কাণ্ডাৰী ৫৪টা বছৰ গৰকিলে কি হ'ব আচলতে খুব আনন্দৰ কথা আপোনাৰ চেনেলৰ দ্বাৰাই মই সমূহ অসমবাসী ৰাইজক তথা ভাৰতবাসী ৰাইজক নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ আমি ৫৪টা বৰ্ষ অতিক্ৰম কৰিলোঁ এই বিহু আমি আজিলৈকে চাগে অসমত আমাৰ এইটো দলে একমাত্ৰ দল বুলি আমি ক'ব বিচাৰোঁ আজিলৈকে কোনো বছৰে আমি কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ বা কোনো ধৰণৰ গেপ নপৰাকৈ আমি বিহুটো উদযাপন কৰি আছোঁ সাজু হৈছোঁ অসমৰ বিভিন্ন জেগাৰ বিভিন্ন জিলাৰ ল'ৰা ছোৱালী আছে বিশেষকৈ বড়ো জনগোষ্ঠীৰ ছোৱালী আমাৰ মাজত আছে চাহ জনজাতিৰ ছোৱালী আমাৰ মাজত আছে সেইকাৰণে আমি বৰ প্ৰফুল্লিত বুলি অনুভৱ কৰিছোঁ আজি প্ৰায় শেষ অহা ১৪ তাৰিখৰ পৰা আমাৰ প্ৰথম বিহু কাৰ্যসূচী আৰম্ভ হ'ব প্ৰথম কাৰ্যসূচী এবাৰ ৩১ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব নিশ্চয়কৈ ৫৪টা বসন্ত গৰকা এয়া ঢেকিয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ অন্তিম আখৰা আমি দেখুৱাইছো আৰু ১৪ এপ্ৰিলৰ পৰা তেওঁলোকৰ অনুষ্ঠান আছে আৰু ঢেকিয়াজুলিৰ উল্লেখযোগ্য স্থান দখল কৰি আছে তেওঁলোকৰ আৰু অসমৰ সকলো স্থানৰে ইয়াত ঢুলীয়া নাচনী এই ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলত আছে আৰু আমি দেখুৱাইছো এনেধৰণে তেওঁলোকে অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে ঢেকিয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল একেৰাহে তেওঁলোকে ৫৪টা বছৰ গৰকিছে এয়া ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল আৰু এনেধৰণে তেওঁলোকে এই বছৰো বিহু নৃত্যৰ বাবে তেওঁলোকে অনুষ্ঠান পৰিৱেশনৰ বাবে তেওঁলোকে সাজু হৈছে আৰু দেখুৱাইছো আমি এই মুহূৰ্তত অন্তিম আখৰা ৫৪টা বছৰ গৰকা ঢেকিয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দলৰ অন্তিম আখৰা দেখুৱাইছো যিহেতু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটা দিন বাকী আৰু এনেধৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী আদৰাৰ বাবে চলিছে পাৰ ভঙা উৎসাহ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।